অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ ঘৰলৈ আহিল চলন্ত খনিকৰ পুথি। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। ভাস্কৰ বৰুৱা আৰু বৰষাৰাণী বিষয়াৰ ঘৰলৈ আনিলে খনিকৰ পুথিভাগ। কন্যা সন্তান জন্মৰ আগতেই অভিনেত্ৰী বৰষাৰাণী বিষয়াই মনত পুহি ৰাখিছিল খনিকৰ পুথিভাগ তেওঁলোকৰ ঘৰলৈ অনাৰ কথা। আৰু সেইমতেই কাম। কন্যাৰ জন্মৰ পাছত নিজৰ যোৰহাটৰ বাসগৃহত এনেদৰেই খনিকৰ পুথিভাগ আনিলে ভাস্কৰ বৰুৱাই। এই অনুষ্ঠানত তেওঁলোকৰ ঘৰত দেখিবলৈ পোৱা গ'ল পৰিয়ালৰ লোকসকলকে ধৰি আত্মীয় কুটুমক। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ যি সপোন আছিল, যি মনৰ বাঞ্ছা আছিল, এই সকলো পূৰণ হ'লত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু ভাস্কৰ বৰুৱাই তেওঁলোকৰ ঘৰলৈ আনে খনিকৰ পুথিভাগ। খনিকৰ পুথিভাগ আদৰাৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ।